বিটিসিৰ 12 গৰাকী কাৰ্যবাহী সদস্যৰ শপত গ্ৰহণ কোন কোন পৰিষদ কাৰ্যবাহী সদস্য হল কোন কাৰ্যবাহী সদস্যৰ কি বিভাগ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিসি চৰকাৰৰ কাৰ্যবাহী সদস্যসকলে শপত গ্ৰহণ কৰে মঙলবাৰে 12 গৰাকী পৰিষদে কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিলে বড়োলেণ্ড পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুকেশ কুমাৰ সাহুৱে 12 গৰাকী পৰিষদক কাৰ্যবাহী সদস্য হিচাপে শপত বাক্য পাঠ কৰোৱায় বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত হয় শপত গ্ৰহণ শপত গ্ৰহণৰ পাছতেই কাৰ্যবাহী সদস্যসকলৰ মাজত বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰে দপ্তৰসমূহ হাগ্ৰামা মহিলাৰীয়ে নিজৰ হাতত ৰাখিছে বিত্ত লোক নিৰ্মাণ গ্ৰামোন্নয়ন সাংস্কৃতিক পৰিক্ৰমা সাধাৰণ প্ৰশাসন আৰু বিতৰণ নকৰা দপ্তৰসমূহ বিটিসিৰ উপপ্ৰধান ৰিহন দৈমাৰীক দিয়া হৈছে কৃষি বিভাগৰ দায়িত্ব মৃত্যুঞ্জয় নাৰ্জাৰীক দিয়া হৈছে পৰিবহণ মুনমুন ব্ৰহ্মক দিয়া হৈছে নগৰ উন্নয়ন ৰবিৰাম নাৰ্জাৰীক দিয়া হৈছে শিক্ষা দেৰহাছত বসুমতাৰীক দিয়া হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰকাশ বসুমতাৰীক দিয়া হৈছে সমাজ কল্যাণ পানীৰাম ব্ৰহ্মক দিয়া হৈছে বন আৰু বন্যপ্ৰাণী ধীৰাজ বৰগয়াৰীক দিয়া হৈছে ভূমি সংৰক্ষণ বেগম আখতাৰা আহমেদক দিয়া হৈছে জনস্বাস্থ্য কাৰিকৰী আগস্তুস টিগ্গাক দিয়া হৈছে পশুধন আৰু পশুপালন গণেশ কছাৰীক দিয়া হৈছে জলসিঞ্চনৰ দায়িত্ব লমশ্ৰো দৈমাৰীক দিয়া হৈছে ভূমি ৰাজহ আৰু ব্যৱস্থাপনা ইফালে ফ্ৰেছ মুছাহাৰীক দিয়া হৈছে জলসম্পদৰ দায়িত্ব শপত গ্ৰহণ কৰাৰ পাছত কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰী আৰু বেগম আখতাৰা আহমেদে সাংবাদিকৰ আগত এনেদৰে কয় আজি মই প্ৰথমবাৰৰ কাৰণে বিটিসিত ইএম হিচাপে কাম কৰিবৰ কাৰণে সুবিধা পাইছো হেতু মোৰ কাৰণে এটো নতুন এটা ৰাজনৈতিক অভিজ্ঞতা মই এমএলএ হিচাপে 10 বছৰ আজি অসমত কাম কৰি আছো অসম বিধানসভাত থাকি কাম কৰি আছো এমএলএ হিচাপে যিমানখিনি জানিব লগা আছে শিকিব লগা আছে মই শিকি আছো মই এই এমএলএ হোৱাৰ মানে বাহিৰেও আকৌ বিটিসিত এজন এমএলএ হিচাপেও মই 2010ত আহিছিলো আৰু ইয়াত এমএলএ হিচাপে মোৰ এটা অভিজ্ঞতা আছে আজি মই ইএম হিচাপে কাম কৰিবৰ কাৰণে সুবিধা পাইছো মোৰ যেটো ইএম হোৱাৰ কাৰণে মোৰ মনত যিমান মই আজি মানে সুখী হৈছো ইয়াৰ বেছি মই সঁচাকে গভীৰভাৱে চিন্তা চৰ্চাত মানে পৰিছো কিয়নো আজি 35 লক্ষ জনগণৰ বিটিসি বাকি ৰাজ্যৰ হৈ কাম কৰাটোহে ডাঙৰ কথা মই আমাৰ এই কাউন্সিলখনত আমাৰ যে গভৰ্ণমেণ্ট বিপিএফ দলৰ জৰিয়তে যে গভৰ্ণমেণ্ট হ'ল এই গভৰ্ণমেণ্টৰ আমি যিখিনি পৰিষদ আমি ইয়াতে আহি পেলাই এক্সিকিউটিভ মেম্বাৰ হিচাপে আমি শপত গ্ৰহণ কৰিছোঁ আমি সুচাৰুৰূপে আমাৰ এই গভৰ্ণমেণ্টৰ সদায় নিৰ্দেশ আদেশ যিবিলাক চিফ হিচাপে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আৰু ডেপুটি চিফ হিচাপে আমাৰ যি ৰিহন দৈমাৰী ছাৰ তেওঁলোকৰ লগত আলোচনা বিবেচনা কৰি মই মোৰ দায়িত্বভাৰ মই আগবঢ়াই লৈ যাম মই কাম কৰিম আৰু আমি ৰাইজক দি অহা কথামতে আমি কাম কৰি যাম প্ৰতিটো ক্ষেত্ৰতে আমি ৰাইজক লগত লৈ পেলাই আমি কাম কৰিম আমাৰ এজেণ্ডা হিচাপে আমাৰ যিবিলাক এজেণ্ডা আছে এজেণ্ডা মৰ্মে আমি কাম কৰি যাম বৃহৎ জনাদেশেৰে বিটিসিৰ ক্ষমতা দখল কৰা বিপিএফৰ চৰকাৰৰ গঠন পূৰ্ণাংগ হ'ল বৃহৎ জনাদেশেৰে বিটিসিৰ ক্ষমতা দখল কৰিলে বিপিএফ চৰকাৰে পূৰ্ণাংগ ৰূপ পালে হাগ্ৰামা মহিলাই নেতৃত্বাধীন বিটিসি চৰকাৰত 12 গৰাকী কাৰ্যবাহী সদস্যই শপত গ্ৰহণ কৰিলে এই 12 গৰাকী কাৰ্যবাহী সদস্যক কেনেকৈ বাছনি কৰিছে হাগ্ৰামা মহিলাৰে জিলা ভিত্তিৰ লগতে অঞ্চল আৰু তাৰ লগতে জনগোষ্ঠীগত দিশে গুৰুত্ব পাইছে হাগ্ৰামা মহিলাৰী চৰকাৰত হাগ্ৰামা মহিলাৰী বাছনি কৰা 12 গৰাকী পৰিষদৰ ৰাজনৈতিক পৰিক্ৰমা কেনেকুৱা হাগ্ৰামা মহিলাৰীয়ে সকলো দিশ চালিজাৰি চাই কাৰ্যবাহী সদস্যসকলক বাছনি কৰিছে 12 গৰাকী কাৰ্যবাহী সদস্যৰ ৰাজনৈতিক পৰিক্ৰমা হৈছে এনে ধৰণৰ মৃত্যুঞ্জয় নাৰ্জাৰী খৰাইবিল সমষ্টিৰ পৰিষদ মৃত্যুঞ্জয় নাৰ্জাৰী পূৰ্বে দুবাৰ কাৰ্যবাহী সদস্য আছিল মৃত্যুঞ্জয় নাৰ্জাৰী বিপিএফৰ এজন আগশাৰীৰ নেতা সকলো জাতি জনগোষ্ঠীৰ মাজতেই জনপ্ৰিয় মৃত্যুঞ্জয় নাৰ্জাৰীৰ আছে পূৰ্বৰ ইএম হিচাপে প্ৰশাসনিক অভিজ্ঞতা মুনমুন ব্ৰহ্ম পৰ্বতঝোৰা সমষ্টিৰ পৰিষদ পৰ্বতঝোৰাৰ পৰা একেৰাহে দুবাৰ বিজয়ী হৈছে মুনমুন ব্ৰহ্ম বিপিএফৰ এগৰাকী শক্তিশালী নেত্ৰী
কাৰ্যবাহী সদস্যৰ দায়িত্ব লাভ কৰা ৰবিৰাম নাৰ্জাৰী কচুগাঁও সমষ্টিৰ পাৰিষদ ৰবিৰাম নাৰ্জাৰী এজন আগশাৰীৰ বড়ো জাতীয় নেতা ৰবিৰাম নাৰ্জাৰী বৰ্তমান বিধায়ক একেৰাহে দুটা কাৰ্যকাল পশ্চিম কোকৰাঝাৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছে ৰবিৰাম নাৰ্জাৰীয়ে 2010 চনত পাৰিষদ নিৰ্বাচিত হৈছিল নাৰ্জাৰী ছাত্ৰ অৱস্থাৰ পৰাই বড়ো জাতিৰ বাবে আন্দোলনৰ নেতৃত্ব লৈ আহিছিল ৰবিৰাম নাৰ্জাৰীয়ে দেৰহাছত বসুমতাৰী হৈছে চালাকাটি সমষ্টিৰ পাৰিষদ পূৰ্বে তিনিটা কাৰ্যকালৰ কাৰ্যবাহী সদস্য আছিল দেৰহাছত বসুমতাৰী জ্যেষ্ঠ নেতা দেৰহাছত বসুমতাৰী প্ৰথমটো বিটিচি নিৰ্বাচনৰ পৰাই চালাকাটিৰ পৰা একেৰাহে জয়ী হৈ আহিছে প্ৰকাশ বসুমতাৰী দতমা সমষ্টিৰ পাৰিষদ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মভূমি দতমাৰ পৰা জয়ী হোৱা প্ৰকাশ বসুমতাৰীয়ে প্ৰথমবাৰ কাৰ্যবাহী সদস্যৰ দায়িত্ব লাভ কৰিছে পানীৰাম ব্ৰহ্ম কাজলগাঁৱৰ পাৰিষদ বিপিএফৰ জ্যেষ্ঠ নেতা পানীৰাম ব্ৰহ্মই পৰাস্ত কৰিছে ইউপিপিএলৰ চন্দন ব্ৰহ্মক চিৰাং জিলাৰ পৰা আৰু এজন পাৰিষদ অন্তৰ্ভুক্ত হৈছে তেওঁ হৈছে সুবাইঝাৰৰ পাৰিষদ ধীৰাজ বৰগয়াৰী প্ৰথমবাৰৰ বাবে কাৰ্যবাহী সদস্যৰ দায়িত্ব পাইছে ধীৰাজ বৰগয়াৰীয়ে বাক্সা জিলাৰ পৰা দুগৰাকী দায়িত্ব পাইছে কাৰ্যবাহী সদস্য হিচাপে এগৰাকী হৈছে বেগম আখতাৰা আহমেদ বেগম আখতাৰা আহমেদ মথনগুৰিৰ পৰা বিজয়ী হৈছে বেগম আখতাৰা আহমেদ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে বেগম আখতাৰা আহমেদ বিপিএফৰ কেন্দ্ৰীয় কমিটিৰ এগৰাকী নেত্ৰী আনগৰাকী হৈছে আগস্তুছ টিগ্গা দিহিৰা সমষ্টিৰ পৰা জয়লাভ কৰিছে আদিবাসী নেতা আগস্তুছ টিগ্গা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে পূৰ্বৰ হাগ্ৰামা মহিলাৰী চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা গণেশ কছাৰীয়ে পুনৰ লাভ কৰিছে কাৰ্যবাহী সদস্যৰ দায়িত্ব শুক্লাই চেৰফাং সমষ্টিৰ পাৰিষদ গণেশ কছাৰী পূৰ্বে দুবাৰ ইএম আছিল ভৈৰৱকুণ্ড সমষ্টিৰ ৰিহন দৈমাৰী বিটিচিৰ উপপ্ৰধান হ'ল উদালগুৰি জিলাৰ পৰা আন দুজনে পাইছে কাৰ্যবাহী সদস্যৰ দায়িত্ব লমছ্ৰোৰ দৈমাৰী খৈৰাবাৰীৰ পাৰিষদ লমছ্ৰোৰ দৈমাৰী পূৰ্বে দুবাৰ ইএম আছিল আনগৰাকী হৈছে ফ্ৰেছ মুছাহাৰী ধনশ্ৰী সমষ্টিৰ পাৰিষদ ফ্ৰেছ মুছাহাৰী একেৰাহে দুবাৰ ধনশ্ৰীৰ পৰা নিৰ্বাচিত হৈছে এইবাৰ বিটিচি চৰকাৰৰ আন এক তাৎপৰ্যপূৰ্ণ দিশ হৈছে দুগৰাকী মহিলা কাৰ্যবাহী সদস্য মুঠ 14 গৰাকীৰ ভিতৰত দুগৰাকী মহিলাই স্থান পাইছে চৰকাৰত এগৰাকী বড়ো নেত্ৰী আৰু আনগৰাকী সংখ্যালঘু নেত্ৰী কাৰ্যবাহী সদস্য বাছনিত জিলাৰ প্ৰতিনিধিত্ব ৰক্ষা কৰাৰ লগতে বৈচিত্ৰ্যময় বড়োভূমিৰ জনগোষ্ঠীগত প্ৰতিনিধিত্বৰ প্ৰতিফলন ঘটিছে হাগ্ৰামা মহিলাৰীয়ে এনেদৰে গঠন কৰিলে তেওঁৰ টীম এতিয়া নতুন বিটিচি চৰকাৰৰ কামকাজলৈ অপেক্ষা কৰিছে বড়োভূমিৰ জনসাধাৰণে কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়োৰ সহযোগত গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি বৰাৰ ৰিপৰ্ট অসম লাইভ 24